যে পোহৰ যে আছে, পোহৰ আমাৰ কি হয় এক ধৰণৰ শক্তি, যাক আমি কি বুলি কওঁ বিদ্যুৎ চুম্বকীয় কি আছে ৰশ্মি বুলি কৈছো। পোহৰ আমাৰ কি হ'ব এক ধৰণৰ শক্তি, যাক আমি কি বুলি কৈছো বিদ্যুৎ চুম্বকীয় ৰশ্মি। আৰু এই পোহৰৰ উপস্থিতিতে আমি বস্তুবোৰ কি পাওঁ, দেখিবলৈ কি পাওঁ। পোহৰখন কি হয় যে পোহৰ যদি নাথাকে আমি বস্তুবোৰকে ভালকৈ বা পোহৰখন নাথাকে আমি বস্তুবোৰ চাবই নোৱাৰো। কিহৰ কাৰণে নোৱাৰো, যদিও আমাৰ চকু আছে আমি চকুৰেহে বস্তুবোৰ চাওঁ, আমি পোহৰৰ বস্তুবোৰ কি নাচাওঁ। তথাপি আমি পোহৰ অবিহনে বস্তুবোৰ কি এইকাৰণে চাব নোৱাৰো, যেতিয়া পোহৰ থাকিব তেতিয়া তুমি কোনো এটা বস্তু যদি চোৱা, এই যে বস্তুখন যে তুমি চালা সেই বস্তুৰ যিটো প্ৰতিবিম্ব তোমাৰ যিটো চকু আছে সেই চকুত কি হ'ব গঠন হ'ব। যেতিয়া সেই বস্তুটোৰ প্ৰতিবিম্ব তোমাৰ চকুত কি গঠন হোৱা নাই তেতিয়ালৈকে তুমি বস্তুবোৰ কি চাব কি নোৱাৰিবা। সেইকাৰণে পোহৰ যদি থাকে, পোহৰ থাকিলে কোনো এটা বস্তু যদি চোৱা হয় সেই বস্তুটোৰ প্ৰতিবিম্ব তোমাৰ যিটো চকুৰ যিটো ৰেটিনা আছে ৰেটিনাত কি সৃষ্টি হ'ব, তাৰ পৰা নেত্ৰচেনাৰীৰ জৰিয়তে সেই যিটো প্ৰতিবিম্ব ইয়াৰ চকুৰ সৃষ্টি হ'লে এইটো ক'ত যাব, ব্ৰেইনত যাব। তেতিয়াহে তুমি অনুভৱ কৰিবা যে হয় আমি এই বস্তুখন কি চালো, এই বস্তুটো এনেকুৱা ৰং, এনেকুৱাকে দীঘল, এনেকুৱা দৈৰ্ঘ্য, এনেকুৱাকে প্ৰস্থ। তেতিয়া তুমি বস্তুটো কি চিনাক্ত কৰিব পাৰিবা। সেইটো কাৰ জৰিয়তে কি এইটোকে অনুভৱ কৰিব পাৰিলা, পোহৰ আৰু লগতে তোমাৰ কি চকু। দুয়োটা বস্তু কি থকাৰ কি বহুত প্ৰয়োজন, তেতিয়াহে তুমি বস্তু